প্ৰসংগ কৃষি বিভাগৰ ট্ৰেক্টৰ কৃষকৰ অনিচ্ছা নে আস্থাহীন দমোজাত কৃষি বিভাগ ৰাজ্যৰ কৃষকসকলক ধানকে ধৰি অন্যান্য ফসল দুগুণ উৎপাদনক্ষম কৰি তুলিবলৈকে ৰাজ্যৰ কৃষি বিভাগে 10 ডিচেম্বৰত আৰম্ভ কৰিব ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী কৃষি বিভাগে অহা দেওবাৰে ৰাজ্যৰ ২৬,০০০ গাঁৱৰ মাজত বিতৰণ কৰিব এনে ধৰণৰ ট্ৰেক্টৰ ৰাজ্যৰ মুঠ ২৬,০০০ গাঁৱৰ আত্মসহায়ক গোটক প্ৰদান কৰিবলগীয়া আঁচনিৰ অন্তৰ্গত প্ৰথম পৰ্যায়ত অহা দেওবাৰে প্ৰদান কৰিব 10,119খন ট্ৰেক্টৰ ৰাজ্যৰ কৃষকসকলৰ বাবে এই কেইবাশ কোটি টকীয়া আঁচনি গ্ৰহণ কৰিও এতিয়া বিপাঙত পৰিছে কৃষি বিভাগ কাৰণ চৰকাৰী ট্ৰেক্টৰৰ প্ৰতি অনীহা ৭,০০০ গাঁৱৰ বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা স্পষ্ট কৰে কৃষিমন্ত্ৰী অতুল বৰাই কিন্তু চৰকাৰী ট্ৰেক্টৰ ল'বলৈ কিয় বিচৰা নাই ৭,০০০ গাঁৱৰ আত্মসহায়ক গোটে কৃষি কৰ্মৰ প্ৰতি অনীহা নে চৰকাৰী ব্যৱস্থাৰ প্ৰতি আস্থাহীন কৃষক এই প্ৰসংগত শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই কয় এনেদৰে কেইবাটাও ফেক্টৰ আচলতে নিহিত হৈ আছে এক নম্বৰ হৈছে খেতিৰ প্ৰতি মানুহৰ আসক্তিটো সঁচাকৈ কমিছে এইটো সকলোৱে জানে অসমত আৰু দ্বিতীয়তে হৈছে বহু জেগাত বান্দৰৰ বহুত উপদ্ৰৱ আছে কোনো শস্যই হওক বান্দৰে আহি তাত নষ্ট কৰি পেলাই সেইকাৰণে সেই ক্ষেত্ৰতো আছে বহু ক্ষেত্ৰত এই গোটবিলাক বনাওঁতে 10জন মানুহ লাগে 10জন একত্ৰিত হ'ব নোৱাৰিলে ট্ৰেক্টৰ এখন লৈ যাতে আমাৰ মিলিজুলি কাম কৰিব পাৰিম সেই বস্তুটোত কনফিডেন্সটো বহু ক্ষেত্ৰত কম দেখা গ'ল যিসকল গাঁৱত এপ্লাইড নহ'ল কি কাৰণে নহ'ল সেই এনকুৱাৰী এটা নিশ্চয় কৰিব লাগিব চৰকাৰী ব্যৱস্থাৰ প্ৰতি আস্থাহীন কৃষক এই মন্তব্য কংগ্ৰেছী আব্দুল ৰহিম মণ্ডলৰ চৰকাৰে যিবিলাক ঘটনা সেই ঘটনাৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱাৰ কাৰণে এনেকুৱাকৈ দৰখাস্ত নপৰা হৈ থাকে গোটেই কাম কাজৰ প্ৰতি মানুহৰ এটা অনীহা আহিছে ইয়াৰ কাৰণে যিটো আমাৰ সমাজৰ যিটো পৰিৱেশ আমি সৃষ্টি কৰিলোঁ এই চৰকাৰৰ দিনত গোটেই অসমত যি এটা পৰিৱেশৰ সৃষ্টি কৰিলোঁ সাংঘাতিক ধৰণৰ অশান্তিৰ এটা পৰিৱেশৰ মাজত মানুহ দিন যাপন কৰি আছে যাৰ কাৰণে মানুহ এতিয়া ব্যৱসায়িক হওক কৃষকেই হওক ছাত্ৰই হওক যিয়ে নকওক কিয় আজি মানুহ সদায় ইমোশ্যনৰ ওপৰত খেলা খেলি আছে উন্নয়নৰ লগত কোনো ধৰণৰ পৰিকল্পনা অনীহানে কৃষি বিভাগৰ প্ৰতি বিৰাগ কিয় ৰাজ্যত দিনে দিনে কমিছে ধান খেতিৰ প্ৰতি আগ্ৰহ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে মই জোনজ্যোতি প্ৰাগ নিউজ